অপৰিৱৰ্তিত তিনিচুকীয়াৰ বান পৰিস্থিতি নতুন ৰঙাগড়া নতুন গাঁও গুইজানকে ধৰি বাৰেকুৰিকে ধৰি বিভিন্ন অঞ্চল প্লাবিত ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে জলপ্ৰলয় আৰু তাৰ সমান্তৰালভাৱে তিনিচুকীয়াৰ ৰঙাগড়া নতুন গাঁও গুইজান বাৰেকুৰিকে ধৰি বিভিন্ন অঞ্চল বৰ্তমান বানৰ তলত আৰু ইতিমধ্যে হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ তিনিচুকীয়াৰ চিনিয়ৰ ব্যুৰ চিফ ৰঞ্জিত দত্তই অপৰিৱৰ্তিত হৈছে তিনিচুকীয়া জিলাৰ বাহনী পানীৰ তাণ্ডৱ মই উপস্থিত থকা যি নতুন গাঁও আছে নতুন গাঁৱৰ যি পানীৰ প্লাৱন সেই পানী ক্ৰমাৎ বৃদ্ধি পাবলৈ গৈ আছে আমি দেখুৱাব বিচাৰিছোঁ যথেষ্ট পানীৰ যি খুঁট সেই খুঁটে আচলতে গোটেই সমগ্ৰ গাঁওখন আচলতে টচ নচ কৰিছে বুলি ক'লেও বঢ়াই পোৱা নহ'ব কেমেৰা পাৰ্চন বুজি নেদেখুৱাব কেনেকুৱা এটা ভয়াৱহ পৰিস্থিতি ক'লে হ'ব ঘৰসমূহ প্ৰায় টিঙৰ ওচৰলৈকে পানী হৈছে এনে এক পৰিৱেশ বিৰাজ কৰি আছে আমি দেখুৱাব বিচাৰিছোঁ যিটো ৰাস্তা আছে সেই ৰাস্তাটো এতিয়া সম্পূৰ্ণ পানীৰ তলত ব্ৰহ্মপুত্ৰই বিশাল ৰূপ ধাৰণ কৰিছে দাঁতিকাষৰীয়া যিসমূহ নৈ উপনৈ আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্য আছে উদ্যান আছে সেয়াও আচলতে সম্পূৰ্ণ পানীৰ তলত ইয়াৰ ৰাইজৰ যি দুৰ্গতি সেয়া আচলতে নেদেখিব বিচাৰে আমি কিমানো গাঁৱৰ যুৱক পাইছোঁ তেখেতক আমি কিছু সুধিব আমি চেষ্টা কৰিম কিছু ওচৰলৈ আহক আমি সমগ্ৰ পৰিৱেশ দেখুৱাই আমি দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ ইতিমধ্যে ধাৰাসাৰ বৰষুণ এতিয়াও অব্যাহত আছে এই বৰষুণৰ ফলত খেতি বাতি সমগ্ৰ ইয়াৰ যি পৰিৱেশ বিনষ্ট হৈ পৰিছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব কেনেকুৱা ধৰণৰ পৰিৱেশ কি কৰিছে এতিয়া বিশেষকৈ ক'বলৈ ভাষাই নাই আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে আজি নতুন ৰঙাগড় গাঁওখন সম্পূৰ্ণ বানে ক্ষতিগ্ৰস্ত কৰিছে আৰু আমি জিলা প্ৰশাসনক ইয়াৰ পৰা অনুৰোধ জনাইছোঁ আমাৰ এই বানাক্ৰান্ত অঞ্চলত আহি এপাক দেখা দিয়কহি আমাৰ ৰাইজৰ বুজ লওক আমাৰ এই যি ক্ষতিপূৰ্ণ কিছুমানৰ শিবিৰতো আছে তেখেতসকলকো উপযুক্ত ব্যৱস্থা কৰক সেয়ে আচলতে আমি দেখুৱাব বিচাৰিছোঁ ইয়াত যিসকল গাঁৱৰ লোক আছে তেওঁলোকেও ইফাল পৰা সিফাল ঘূৰি ফুৰিছে কাৰণ তেওঁলোকৰ থাকিবলৈ ঠাই নোহোৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে আমি আৰু এজন যুৱকৰ চলাইছোঁ তেখেতক আপোনালোকৰ এটা কথা সুধিবলৈ চেষ্টা কৰিম কি ক'ব এতিয়া আপোনালোকে কেনেদৰে এই পানী কেতিয়াবা হৈছে আচলতে এইখিনি পৰহি পৰা হৈছে এতিয়া কেনেদৰে আছে ক'ত আছে কি খোৱা কেনেদৰে মানে এতিয়া স্কুলৰ এনেকৈ থকা হৈছে ওখ জেগাত আহি কিনি মানুহখিনি গৰু ছাগলীটো ক'ত গৈছে কোনো নাপাতে এতিয়া গৰু ছাগলী কিছুমান মৰিছে কিছুমান উটি গৈছে তেনেকুৱা হৈছে এতিয়া মানে একো ধৰিব পৰা নাই আমাৰ হাঁহ কুকুৰা ক'ত গৈছে একো ক'ব পৰা নাই অকল আমি মানুহকেইটাই এনেকৈ ঘূৰি ফুৰিছোঁ আৰু চৰকাৰী মানুহ ইয়ালৈ আহিছে নে চৰকাৰী মানুহ কালি কোনোবা এজন অহা নিচিনা লাগিছিলে কিন্তু আমি গম পোৱা নাই এতিয়ালৈকে কি ব্যৱস্থা কৰিছে একো পোৱা নাই খোৱা বোৱা ব্যৱস্থা খোৱা বোৱা তেনেকৈ কোনোবাই পাইছে য'ত যেনেকৈ পাইছে তেনেকৈ এসাঁজ চৰকাৰীভাৱে দিছে নে চৰকাৰীভাৱে নাই দিয়া একো দিয়া নাই এইটো যথেষ্ট চিন্তাজনক বিষয় আমি এই সমগ্ৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ যে এটা ভয়াৱহ পৰিৱেশ ইয়াৰ যথেষ্ট লোক আছে আপোনাৰ ঘৰ ইয়াতে কি হ'ব এই অৱস্থাৰ পাছত কি কৰিম বুলি ভাবিছে এতিয়া কি কৰিব নহয় এইটো অৱস্থাত আমি এতিয়া ওলাই আহিছোঁ ঘৰলৈ বস্তু পাতি উঠাবলৈ ক'ত যাম বুলি ভাবিছে এতিয়া বান ঠাইত যাব লাগিব ক'ত পাওঁ সেয়াতে যথেষ্ট অৱস্থা বেয়া আমি সেয়া দেখুৱাব বিচাৰিছোঁ যে এটা ভয়াৱহ পৰিৱেশ যি নতুন ৰঙাগড়া অঞ্চল আছে গাঁও আছে সেই গাঁওখন এতিয়া সম্পূৰ্ণ বাহনী পানীৰ যি তাণ্ডৱ সেই তাণ্ডৱে সম্পূৰ্ণ বিনষ্ট কৰি দিছে আমি কিছু ভিতৰলৈ যাব বিচাৰিম সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম যে এইদিনা আচলতে ইয়াৰ ঘৰসমূহ এতিয়া সম্পূৰ্ণ পানীৰ তলত ইয়াৰ খেতি বাতি ইয়াৰ যি ওখ স্থলী আছিলে এতিয়া সম্পূৰ্ণ সেয়া পানীৰ তলত আমি সেয়াও দেখুৱাবলৈ বিচাৰি আছোঁ আৰু অন্যহাতে আৰু এটা কথা আমি ইয়াত ক'ব বিচাৰিম যে ইয়াৰ যি পশু পক্ষী আছে ইয়াৰ যি গৰু ছাগলী আছে সেয়াও আচলতে এতিয়া সম্পূৰ্ণ পানীৰ তলত যথেষ্ট চিন্তাজনক বিষয় আৰু এনে চিন্তাজনক থাকিলে আচলতে যথেষ্ট পৰিণাম আৰু অধিক ভয়াৱহ হ'ব আৰু এইখিনিতে আৰু এটা কথা ক'ব পাৰি প্ৰতি 4 বছৰ মূৰে মূৰে এই সমগ্ৰ অঞ্চলটো উজনি অসমৰ এই তিনিচুকীয়া জিলাৰ অঞ্চলত পানী বৃদ্ধি পায় সেয়াও আমি দেখুৱাব বিচাৰিছোঁ কেনেকুৱা বুদ্ধি দেখুৱাব ইয়াৰ যি বাৰী আছে সেই বাৰীসমূহ সম্পূৰ্ণ আচলতে শেষ হৈ গৈছে